নমস্কাৰ, আপুনি চাই আছে ডিৱাই 365 ডিজিটেল ষ্টুডিঅ'ত মই মৃন্ময় তালুকদাৰ। জুবিন গাৰ্গৰ চাৰ্জশ্বিট ইতিমধ্যে দাখিল কৰা হৈছে আৰু চাৰ্জশ্বিটক লৈ এতিয়া অসন্তুষ্ট দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিৰোধী শিবিৰক। এইবাৰ জুবিন গাৰ্গৰ ঘটনাৰ চাৰ্জশ্বিটক লৈ ইটোৰ পিছত সিটো এতিয়া প্ৰশ্ন কৰিছে অখিল গগৈয়ে। অখিল গগৈয়ে জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিটক লৈ এতিয়া যথেষ্ট অসন্তুষ্ট দেখা গৈছে। বিৰোধীয়ে এতিয়া অভিযোগ আনিছে যে নাটক সাধুকথা ৰচি এতিয়া বিৰোধীয়ে অভিযোগ আনিছে যে নাটক সাধুকথা ৰচি এতিয়া বিজেপিয়ে নিজে বাচিব বিচাৰিছে। সমান্তৰালভাৱে এতিয়া কংগ্ৰেছ নেতা ৰিপুন বৰাই মন্তব্য কৰিছে যে ছিংগাপুৰৰ যি স্থানত জুবিন গাৰ্গৰ সৈতে এই ঘটনা সংঘটিত হৈছিল সেই স্থানলৈ গৈ কি কাৰণত তদন্ত কৰা নহল। এনেদৰে এতিয়া বিৰোধীয়ে প্ৰশ্ন কৰিছে চৰকাৰক। ছিংগাপুৰৰ সাগৰত সাঁতুৰিবলৈ অনুমতি পত্ৰত কোনে চহী কৰিছিল? সেই অনুমতি পত্ৰতে লিখা আছে জুবিন গাৰ্গৰ মৃত্যুৰ আচল সত্য। জুবিন গাৰ্গৰ স্বাস্থ্যৰ কথা কি বুলি লিখা হৈছিল অনুমতি লওঁতে? জুবিন গাৰ্গৰ চাৰ্জশ্বিটক লৈ অসন্তুষ্ট অখিল গগৈয়ে তুলিলে কেইবাটাও প্ৰশ্ন। চাৰ্জশ্বিটক লৈ ইটোৰ পিছত সিটো বিস্ফোৰক মন্তব্য অসন্তুষ্ট বিৰোধীৰ। নাটক সাধুকথা ৰচি এতিয়া নিজেই বাচিব বিচাৰিছে চৰকাৰে। অভিযুক্তক মুকলি কৰিবলৈ চৰকাৰে বেহু ৰচিছে বুলি এতিয়া মন্তব্য কৰিছে অখিল গগৈয়ে। কংগ্ৰেছৰ অভিযোগ ৰাইজৰ মুখ বন্ধ কৰিবলৈহে দিয়া হৈছে চাৰ্জশ্বিট। ঘটনাস্থলীলৈ গৈ কিয় তদন্ত কৰা নহল বুলি এইবাৰ প্ৰশ্ন কৰিছে ৰিপুন বৰাই। ছিংগাপুৰৰ সাগৰত সাঁতুৰিবলৈ অনুমতি পত্ৰত জুবিন গাৰ্গৰ কোনে চহী কৰিছিল? যিহেতু জুবিন গাৰ্গৰ মৃত্যু চাৰ্জশ্বিট দাখিল কৰা হ'ল আৰু এই চাৰ্জশ্বিটক লৈ এতিয়া অসন্তুষ্ট দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিৰোধী শিবিৰক। ইটোৰ পিছত সিটো প্ৰশ্ন কৰিছে এতিয়া বিধায়ক অখিল গগৈয়ে তথা কংগ্ৰেছ নেতা ৰিপুন বৰাই এইবাৰ চৰকাৰক প্ৰশ্ন কৰিছে। জুবিন গাৰ্গৰ স্বাস্থ্যৰ কথা কি বুলি লিখা হৈছিল যে ছিংগাপুৰৰ যি য়ট পাৰ্টি যি সাঁতুৰিছিল জুবিন গাৰ্গে তাৰ পূৰ্বে জুবিন গাৰ্গৰ স্বাস্থ্যৰ কথা কি ধৰণে লিখা হৈছিল বা জুবিন গাৰ্গক সাঁতুৰিবলৈ লোৱা যিখন অনুজ্ঞা পত্ৰ সেই অনুজ্ঞা পত্ৰত কোনে চহী কৰিছিল? এনেদৰে এতিয়া কেইবাটাও প্ৰশ্ন কৰিছে আৰু অখিল গগৈয়ে অভিযোগ আনিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ যিকেইটা অভিযুক্ত আছে সেই অভিযুক্তক মুকলি কৰিবলৈ এতিয়া চৰকাৰে বেহু ৰচনা কৰিছে। সমান্তৰালভাৱে কংগ্ৰেছ নেতা ৰিপুন বৰাই প্ৰশ্ন কৰিছে যে জুবিন গাৰ্গৰ সৈতে যি স্থানতে শোকাবহ ঘটনা সংঘটিত হৈছিল সেই স্থানলৈ গৈ কি কাৰণত তদন্ত কৰা নহল? ৰাইজৰ মুখ বন্ধ কৰিবলৈহে কেৱল মাত্ৰ চাৰ্জশ্বিটখন দিয়া হৈছে বুলি এতিয়া বিস্ফোৰক মন্তব্য কৰিছে। সমান্তৰালভাৱে এতিয়া বিজেপি চৰকাৰখনৰ বিৰুদ্ধে অভিযোগ আনিছে ৰাজ্যৰ বিৰোধী শিবিৰে। কেইবাটাও মন্তব্য আছে এই চাৰ্জশ্বিট সন্দৰ্ভত। অখিল গগৈয়ে কি মন্তব্য কৰিছিল প্ৰথমে অখিল গগৈৰ মন্তব্য শুনাব লৈছো। যদি সঁচাকে আপুনি এটা ঘটনা য'ত ঘটিছে সেই ঘটনাটোৰ যদি সঁচাকে তদন্ত কৰিব লাগে তেতিয়াহ'লে কি কৰিব লাগিব? ছিংগাপুৰৰ সেই ইয়াত বা জাহাজখনলৈ যাব লাগিব। ছিংগাপুৰৰ জাহাজখনত মানুহে সাঁতুৰিবৰ কাৰণে পাৰ্মিশ্যন ল'ব লাগে, এখন ফৰ্ম ফিল আপ কৰিব লাগে। সেই ফৰ্মখন ইয়ালৈ অনাটো হ'ব। সেই ফৰ্মখনতে আচল কথাটো লিখি থোৱা আছে যে ফৰ্মখনত কোনে চহী কৰিছিলে। চহী কৰা মানুহজনে জুবিন গাৰ্গৰ এপিলেপচি আছে বুলি আৰু তেওঁ পানীত সাঁতুৰিব নোৱাৰে বুলি তেওঁ এই কথাটো লিখি দিছিলে নে নাই? আৰু দিয়াৰ পাছতো যদি জাহাজখনৰ পৰা জাপ মাৰিবলৈ দিছে আৰু আপোনাৰ জেকেট নোহোৱাকৈ জাপ মাৰিবলৈ দিছে খালী গাৰে, তেতিয়াহ'লে ইয়াতখনৰ যিজন কেপ্টেইন সেই কেপ্টেইনজন জেললৈ যোৱাটো খাটাং, তেওঁ মৃত্যুদণ্ড হোৱাটো খাটাং। য'ত ঘটনা ঘটিছে সেই ঘটনা ঘটা ইয়াতখনক যদি জব্দ নকৰে, চিজ নকৰে, সেই ঘটনা ঘটা ইয়াতখনৰ যদি সেই কেপ্টেইনজনৰ ষ্টেটমেণ্ট নলয়, ষ্টেটমেণ্ট বাৰু তেওঁ ইয়ালৈ আহি নিদি যদি অন্ততঃ ভিচিৰ জৰিয়তে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তেও অন্ততঃ তেওঁ মানে ষ্টেটমেণ্টটো দিব লাগিব, সেইটো যদি নিদিয়ে তেতিয়াহ'লে কেনেকৈ হত্যাকাণ্ড বুলি সেইটো প্ৰমাণিত হ'ব? আপোনালোকে নিজেই কওক। এই ইয়াতখনত পৰা জাপ মাৰি দিয়াৰ পাছত, জুবিন দা পানীত ডুবি যোৱাৰ পাছত যিবিলাক মানুহে উদ্ধাৰ কৰিছিলে সেই উদ্ধাৰকাৰীবিলাকৰ ষ্টেটমেণ্ট লাগিব, এম্বুলেন্সখনৰ ড্ৰাইভাৰবিলাকৰ ষ্টেটমেণ্ট লাগিব, যি পুলিচ আহিছিলে পুলিচৰ ষ্টেটমেণ্ট লাগিব।
যি মানুহে যি ডাক্তৰে পৰীক্ষা কৰিছিলে চিকিৎসা কৰিছিলে সেই ডাক্তৰৰ আপোনাৰ ষ্টেটমেণ্ট লাগিব আৰু যি পোষ্টমৰ্টেম কৰিছিলে সেই পোষ্টমৰ্টেমৰ মানুহৰো ষ্টেটমেণ্ট লাগিব। এই ষ্টেটমেণ্টবিলাক নোলোৱাকৈ কেতিয়াও এটা হত্যাকাণ্ডৰ দোষীৰ কেতিয়াও ফাঁচি হ'ব নোৱাৰে, মৃত্যু হ'ব নোৱাৰে, মৃত্যুদণ্ড দিব নোৱাৰে বা যাৱজ্জীৱন কাৰাদণ্ড দিব নোৱাৰে। মই স্পষ্টকৈ ক'ব খুজিছোঁ যে অসম চৰকাৰে যিখন চাৰ্জশ্বিট কালি প্ৰদান কৰিলে, কোৰ্টত ছাবমিট কৰিলে, এই চাৰ্জশ্বিটখন সঁচাকৈ জুবিন গাৰ্গক ন্যায় দিবলৈ কৰা চাৰ্জশ্বিট নহয়। এইখন এখন মেকিং, এইখন এখন নাটক সৃষ্টি কৰি, এইখন এখন চৰকাৰে কেৱল নিজক বচাবলৈ গৈ 2026 চনৰ নিৰ্বাচনৰ খাতিৰত কেইদিনমানৰ কাৰণে মানুহকেইটাক ধৰি ৰাখি তাৰ পাছত গোটেই কেছটোৰ পৰা এই অপৰাধীহঁতক, এই অভিযুক্তসকলক মুকলি কৰি দিবৰ কাৰণে তৈয়াৰ কৰা এখন বেহু, যাক তেওঁলোকে চাৰ্জশ্বিট নাম দিছে। সঁচাকৈ ঘটনা তদন্ত কৰি তথ্য, সাক্ষ্য, ষ্টেটমেণ্ট আৰু ডকুমেণ্ট দিয়া চাৰ্জশ্বিট নহয়। যেতিয়া এজন মানুহ মৰে তেতিয়াহ'লে এনকুৱাৰী অফিচাৰ, যাক IO বুলি কয় বা CIO বুলি কয়, এনকুৱাৰী অফিচাৰে কি কৰে, ঘটনাস্থলীলৈ অভিযুক্তবিলাকক ধৰি লৈ যায়। অভিযুক্তবিলাকক ধৰি লৈ গৈ যিটো ঘটনাস্থলী, সেই ঘটনাস্থলীত ঘটনাটো ৰিক্ৰিয়েট কৰিবলৈ দিয়ে, কেনেকৈ হ'ল দেখুৱাই দিবলৈ দিয়ে, তাৰ ভিডিঅ' ৰেকৰ্ডিং কৰে, তাৰ ফটোগ্ৰাফ লয়, তাৰ ছবি আঁকে আৰু তাৰ পাছত কি কৰে, এই গোটেই ঘটনাটোৰ এটা স্কেটছ মেপ তৈয়াৰ কৰে। কিন্তু জুবিন দাৰ মৃত্যুৰ ঘটনাটো ঘটিছে ছিংগাপুৰত আৰু এবাৰৰ কাৰণেও IO আৰু CIO তদন্তকাৰী বিষয়া আৰু মুখ্য তদন্তকাৰী বিষয়া এতিয়ালৈকে ছিংগাপুৰলৈ নগ'লে। সেইকাৰণে মই কৈছোঁ যে এই যিখন চাৰ্জশ্বিট দিছে, এইখন হ'ল নগৈ গড়গাঁৱৰ বাতৰি দিয়া চাৰ্জশ্বিট। সেইকাৰণে মই কৈ আছোঁ যে ঘটনা ঘটিছে ছিংগাপুৰত, তদন্ত কৰিছে দিছপুৰত। আৰু এনেকুৱা ধৰণৰ নগৈ গড়গাঁৱৰ বাতৰি দিয়াৰ চাৰ্জশ্বিটেৰে পৃথিৱীৰ কোনো ধৰণৰ কেতিয়াও কোনো মানুহক শাস্তি দিয়াটো সম্ভৱপৰ নহয়। চাৰ্জশ্বিটখনৰ পৰা দুটা কথা সাব্যস্ত হৈছে। এটা কথা হৈছে যে অসম চৰকাৰে চাৰ্জশ্বিটখন দিব লাগে কাৰণে দিয়াৰ ব্যৱস্থা কৰিছে। এইখন এখন আইৱাছ বুলি ক'ব পাৰি। লোকচক্ষুত যাতে চৰকাৰ জবাবদিহি নহয়, কাৰণ সকলো অসমৰ ৰাইজে সদায় জুবিন গাৰ্গৰ ওপৰত ন্যায় বিচাৰি আছে। গতিকে চৰকাৰে কেৱল সকলো ৰাইজৰ মুখখন বন্ধ কৰিবৰ কাৰণে, চৰকাৰে দায় সাৰিবৰ কাৰণে যোৱাকালি এখন চাৰ্জশ্বিট নিয়ম মাফিক দিব লাগে কাৰণেই দিছে চাৰ্জশ্বিটখন। আৰু চাৰ্জশ্বিটখন দাখিল কৰোঁতে চৰকাৰৰ এনেকুৱা এটা, পুলিচ বিভাগৰ চৰকাৰৰ এনেকুৱা এটা আমি স্থিতি দেখিলোঁ যে যিটো আমাৰ গাঁৱলীয়া ভাষাত কয় যে সাপো মৰক লাঠিও নাভাঙক। যে যোৱাকালি চাৰ্জশ্বিটখন তেনেকুৱা এখন চাৰ্জশ্বিট হৈছে যে সাপো মৰক লাঠিও নাভাঙক, তেনেকুৱা ধৰণৰ এখন চাৰ্জশ্বিট যোৱাকালি দিছে। আৰু 3 নম্বৰ কথাটো হৈছে চাৰ্জশ্বিটখনৰ যোগেদি যোৱাকালি অসম চৰকাৰে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, বিজেপি চৰকাৰে বলটো আদালতলৈ ঠেলি দিলে।